ৰাভাসকলৰ নিৰ্দিষ্ট কৃষি সংস্কৃতিৰ অন্যতম হৈছে মাছেলেংকা বা মাছ ৰোকা চৰাই। প্ৰাচীন কালৰ পৰাই ৰাভাসকলে পাৰম্পৰিকভাৱে এক সামাজিক একতা স্থাপন কৰি আহিছে। বন্যজন্তুৰ চিকাৰ, মৎস্য চিকাৰৰ পৰা আদি কৰি গাঁৱৰ পূজা পাতল, বিবাহ, শ্ৰাদ্ধ কৰে। যুদ্ধ বিগ্ৰহ ভাল পোৱা বাবে ৰাভা জাতিক ক্ষত্ৰিয় বুলিও কোৱা হয়। জীৱনশৈলী আৰু বিশ্বাসে তেওঁলোকৰ গভীৰ সম্পৰ্ক প্ৰতিফলিত কৰাৰ লগতে ৰাভাসকল ভাৰতৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ পৰিৱেশত এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। ইয়াৰ পিছত বিষয়বস্তুৰ বৰ্ণনা আগবঢ়াব অম্বিকা বড়ো আৰু দুৰ্বাশ্ৰী ৰায়। জনগোষ্ঠীৰ বৰ্ণনা কৰিবলৈ যাওঁতে প্ৰথমতে ৰাভা জনগোষ্ঠীৰ মহিলা আৰু পুৰুষসকলে পৰিধান কৰা সাজপাৰৰ এটি চিনাকি দিবলৈ ওলাইছোঁ। ৰাভা নাৰীসকলে সাধাৰণতে তিনিখলপীয়া বস্ত্ৰ পৰিধান কৰে। মূৰত যিখন মাৰা আছে এইখনক কোৱা হয় সদবা, আৰু গলত যিডাল মণি পৰিধান কৰা হৈছে এইডালক বগামণি বুলি কয়। আৰু কান্ধত যিখন ওলোমাই লোৱা হৈছে এইখনক কোৱা হয় পাজাৰ, আৰু যিখন বুকুত মেৰিয়াই পিন্ধা হৈছে এইখনক কোৱা হয় কাংবাং। আৰু কঁকালত যিডাল মালা লোৱা হৈছে এইডালক ৰুবুক মালা বুলি কোৱা হয়। আৰু যিখন কঁকালত পিন্ধা হৈছে এইখনক কোৱা হয় ৰিভান। এতিয়া ৰাভা জনগোষ্ঠীৰ পুৰুষসকলে পৰিধান কৰা সাজপাৰৰ চিনাকি দিম। পুৰুষসকলে মূৰত মৰাখনক কোৱা হয় খোপন, আৰু এইখনক পাজাৰ বুলি কোৱা হয়। আৰু যিখন চোলা পিন্ধা হৈছে এইখনক বক্সিল বুলি কোৱা হয়। আৰু যিখন কঁকালত পন্ধ মাৰি পিন্ধা হৈছে এইখনক কোৱা হয় পাজাল। এইখন পাজাৰ আৰু এইখন পাজাল। এতিয়া আহিছোঁ ৰাভা জনগোষ্ঠীৰ বৰ্ণনা আগবঢ়াবলৈ। ত্ৰয়োদশ শতিকাৰ আৰম্ভণিৰ লগে লগে টাই আহোমসকল অসমলৈ আহে, আৰু অসমৰ জনজাতিসমূহক দুটা ভাগত ভগাব পাৰি। এটা হৈছে জনজাতীয় অধিবাসী আৰু এটা হৈছে অজনজাতীয় অধিবাসী। আৰু এই জনজাতীয় অধিবাসীৰে অন্তৰ্গত হ'ল ৰাভা জনগোষ্ঠী। আৰু ৰাভা জনগোষ্ঠীসকলক ইণ্ডো মংগোলীয় জনগোষ্ঠীৰ লগ বুলি কোৱা হয়। কোৱা হয় যে ৰাভা জনগোষ্ঠী আৰু প্ৰকৃতিৰ মাজত এটা নিবিড় সম্পৰ্ক আছে। তেওঁলোকে প্ৰথমতে চুম খেতি কৰিছিল। এতিয়া তেওঁলোকে কিছুমানে চাকৰি কৰে আৰু কিছুমানে ব্যৱসায় বাণিজ্য কৰে, যদিও তেওঁলোকৰ এতিয়াও বহু লোক কৃষক। প্ৰায় সকলো জিলাতেই ৰাভা জনগোষ্ঠীৰ লোক আছে। ৰাভা জনগোষ্ঠী আৰু অসমীয়া সমাজৰ নীতি নিয়ম এইবিলাকৰ সাদৃশ্য দেখা যায়। তেওঁলোকৰ কিছুমান পূজাৰ নাম হ'ল টুকুৰীয়া পূজা, উমৰা পূজা, পাৱৰা দেও, লেয়া বিকাই, হাতা ছোৱানী ইত্যাদি। ৰাভাসকলৰ নিজস্ব কলা সংস্কৃতিও আছে, আৰু তেওঁলোকৰ কিছুমান নৃত্যৰ বিষয়ে কওঁ। তেওঁলোকৰ নৃত্য হৈছে ফাৰাক্ৰান্তি নৃত্য। ফাৰাক্ৰান্তি নৃত্য আৰু মৃত্যু অনুষ্ঠানৰ সমাৰ্থক শব্দ। ইয়াৰ আঁৰত এটা কাহিনী আছে। ৰাভাসকলে যেতিয়া যুদ্ধলৈ গৈছিল তেতিয়া তেওঁলোকে যুদ্ধত যাওঁতে প্ৰায় সকলো ৰাভা পুৰুষৰে মৃত্যু হৈছিল। আৰু মৃত্যু হোৱাৰ পিছত উপায়বিহীন হৈ তেওঁলোকৰ পত্নীসকলে নিজৰ গিৰিয়েকক বিচাৰি গৈছিল, আৰু এনেস্থলত তেওঁলোকে ৰাস্তা হেৰাইছিল। আৰু বিশ্বাস কৰা হয় যে যেতিয়া ৰাস্তা হেৰাইছিল তেতিয়া তেওঁলোকৰ আত্মা, মৃত স্বামীসকলৰ আত্মাই ৰূপ লৈ তেওঁলোকে ৰাস্তা দেখুৱাইছিল নিজৰ পত্নীক, আৰু তেতিয়াই তেওঁলোকে মৃত স্বামীক বিচাৰি পাইছিল। আৰু তেতিয়াৰ পৰাই ৰাভা পুৰুষসকলে যেতিয়া ফাৰাক্ৰান্তি উৎসৱ হয়, মৃত্যু অনুষ্ঠান হয়, তেতিয়া নৃত্য কৰোঁতে মানচেলেংকা প্ৰতীক, মানে ৰাভাসকলৰ প্ৰতীক লৈ সিহঁতে নৃত্য কৰে। এতিয়া আহিছোঁ হামজা নৃত্য। হামজা নৃত্য হৈছে এটা যেতিয়া ৰাভাসকলে খেতি কৰিবলৈ যায়, ডেকা গাভৰুসকলৰ লগ হৈ মিলিজুলি হাতত কৰ, কুঠাৰ
লুখা ইত্যাদিলৈ যেতিয়া তেওঁলোকে কাম কৰিবলৈ যায়, খেতি কৰিবলৈ যায়, তেতিয়া তেওঁলোকে নিজৰ গীত গাই নৃত্য কৰে আৰু এই নৃত্যকে কোৱা হয় হামজা নৃত্য। বহুৰঙী বা বগেজাৰী নৃত্য। বহুৰঙী বা বগেজাৰী নৃত্য বিচুৱা উৎসৱত নৃত্য কৰা হয় আৰু এই নৃত্য চ'ত মাহত বা বহাগ জেঠ মাহত পালন কৰা হয় আৰু তেতিয়া এই নৃত্য নচা হয়। ইয়াৰ আৰতো এটা কাহিনী আছে। বহু আৰু ৰঙী দুজনী ভাই ভনী আছিল আৰু তেওঁলোকৰ মানে সৰু থাকোঁতে মাক আৰু দেউতাক ঢুকাইছিল আৰু যেতিয়া মাক আৰু দেউতাক ঢুকাইছিল তেওঁলোকে নিজৰ জীৱন চলাবলৈ তেওঁলোকে নৃত্য গীত কৰি ভিক্ষা খুজি নিজৰ জীৱন চলাইছিল আৰু তেতিয়াৰ পৰাই তেওঁলোকে নচা নৃত্যটোক বহুৰঙী নৃত্য নামেৰে জনা যায়। এতিয়াও মহিলাসকলে বহুৰঙী নৃত্য কৰে। নিজৰ ঘৰৰ কাম কাজ শেষ কৰি গৈ বিচুৱা উৎসৱত এই নৃত্য কৰে। চাথা নৃত্য। এই নৃত্যটো অসমীয়া যুৱক যুৱতীয়ে নচা বিহু নৃত্যৰ দৰেই হয়। তেওঁলোকৰ বিশ্বাস যে যেতিয়া ৰাভা যুৱকসকলে নিজৰ জীৱন সংগীক বাছি ল'বলৈ এই নৃত্য কৰে আৰু ইয়াৰ পিছৰখিনি বৰ্ণনা আগবঢ়াব দুৰ্বাশ্ৰী ৰায়ে। ধাবাই নৃত্য। ৰাভাসকল যেতিয়া যুদ্ধলৈ যায় তেতিয়া তেওঁলোকে এই নৃত্যটো কৰে আৰু ৰাভাসকলে এই নৃত্যটো কৰি আত্মবিশ্বাস আৰু সাহস পায়। ছেকেণ্ডটো হ'ল শিৱ ধাৰৱা নৃত্য। ৰাভাসকল শিৱ দেৱতাৰ প্ৰতি কৃতজ্ঞ আৰু তেওঁলোকে শিৱ দেৱতাক সন্তুষ্ট কৰিবলৈ এই নৃত্য পৰিৱেশন কৰে। ওজাপালি নৃত্য। ওজাপালি নৃত্য মাৰাই দেৱতাৰ লগত সম্পৰ্ক আছে। শিৱ দেৱতাৰ কন্যা পদ্মাৱতীক সন্তুষ্ট কৰিবলৈ এই নৃত্য কৰা হয়। বৰমণি বা বিশ্বহৰি বুলিও বোলে। এই নৃত্য ওজা বা মুখ্য নৃত্য থকা আৰেতেও পিছে পিছে পালিসকল থাকে। হাছাং নৃত্য। এই নৃত্য হাছাং পূজাৰ লগত সম্পৰ্ক। সাধাৰণ কৃষিৰ কাম শেষ কৰাৰ পিছত এই সম্পূৰ্ণ কৰা হয়। নিজৰ আৰু নিজৰ হাঁহ কুকুৰাৰ বাবে ভগৱানৰ আহ্বান কৰা হয়। সময়ত ৰাভাসকলৰ এই কিছুমান লোকনৃত্য বিভিন্ন মঞ্চত পৰিৱেশন কৰা হৈছে আৰু ভিডিঅ' আপলোডো দিয়ে। এই মুখ্য নৃত্যবোৰত ইয়াৰ বিলুপ্তিৰ সম্বন্ধে পৰা সংৰক্ষণ কৰিবলৈ এইটো এটা ভাল ধৰণ হ'ব পাৰে। ইয়াৰ পিছতে পাঠৰ বৰ্ণনা আৰু চিনাক্তীকৰণ আগবঢ়াব ৰিলিজত ভাৰত আছে। শ্ৰদ্ধাৰ ভূপালী কলিতা বাইদেউৰ তত্ত্বাৱধানত আমাৰ বিষয়বস্তু ৰাভা নৃত্যৰ বাবে নিৰ্ধাৰণ কৰা অষ্টমমান শ্ৰেণীৰ পাঠটো হ'ল সংস্কৃতি আৰু আমাৰ জীৱন। সংস্কৃতি হ'ল জাতি। সংস্কৃতি শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে মানৱ বৈশিষ্ট্যৰ উৎকৰ্ষতা। সংস্কৃতি হৈছে কোনো ঠাইৰ আচৰণ, জীৱিকা, শক্তি, নৃত্য, সাহিত্য, থিয়েটাৰ আদি। সংস্কৃতিৰ দুটা ৰূপ, এটা হ'ল বাহ্যিক, আনটো হ'ল আভ্যন্তৰীণ। নৃত্য এটি পৰিৱেশন কৰোঁতে যি কলা কৌশল তাৰ লগত যুক্ত সেইবোৰ বাহ্যিক ৰূপৰ ভিতৰুৱা। আনহাতে কিন্তু সেই নৃত্যৰ ৰসাস্বাদন কৰি লভা বিমল আনন্দই হ'ল আভ্যন্তৰীণ সংস্কৃতিৰ অংগ। ৰাভাসকল অসমৰ এটা আদিম জাতি। 1903 চনত প্ৰকাশিত লিংগুইষ্টিক ছাৰ্ভে অফ ইণ্ডিয়াৰ মতে গাৰো পাহাৰ জিলাৰ ফুলবাৰীৰ পৰা দক্ষিণ কামৰূপৰ ৰাণীলৈকে গাৰো পাহাৰ আৰু খাচিয়া জিলাৰ উত্তৰ সীমান্তৱৰ্তী কিছু অঞ্চল সামৰি ৰাভা মানুহৰ বাসভূমি আছিল।
ইয়াৰোপৰি বিভিন্ন দেশ যেনে নেপাল, ভূটান আদিৰ লগতে আমাৰ ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ বিভিন্ন জিলা যেনে কোকৰাঝাৰ, বঙাইগাঁও, চিলাং, বাক্সা, কামৰূপ, ধেমাজি আদিতো এওঁলোকে বাস কৰি আহিছে। প্ৰত্যেক জাতি জনগোষ্ঠীয়ে নিজস্ব সংস্কৃতি বহন কৰে। ৰাভা সমাজখনো নিজস্ব গীত, মাত, পূজা পাতল আদি কৰাত যথেষ্ট পাৰ্গত। চকুৰ প্ৰচাৰতে কায়া হৈ পৰে ছায়াহীন। গতিকে সময়ৰ এই ধামখুমীয়াত যাতে অসমৰ জনগোষ্ঠীসমূহৰ পৰম্পৰাসমূহ হেৰাই নাযায়, সেয়া আমাৰ সকলোৰে কৰণীয় তথা কৰ্তব্য। আমি আশাবাদী যে এই ক্ৰিয়াকলাপটোৰ দ্বাৰা প্ৰশিক্ষাৰ্থীৰ লগতে পাঠক সমাজেও অসমৰ এক পুৰণি জাতি জনগোষ্ঠী অৰ্থাৎ ৰাভাসকলৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে জ্ঞাত হ'ব। উদ্দেশ্য সম্পৰ্কে ব্যাখ্যা আগবঢ়াব গৌৰীশিখা দাসে। বিভিন্ন সংস্কৃতিয়ে আমাৰ জীৱনত বিভিন্ন ধৰণে প্ৰভাৱ পেলায় আৰু সেই বিষয়ে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰোঁ। সংস্কৃতি আৰু জীৱনত এই পাঠটিৰ জৰিয়তে ৰাভা নৃত্যৰ সহায়ত ৰাভা জনগোষ্ঠীৰ বিষয়ে জানিবলৈ সহায় কৰোঁ। ৰাভা নৃত্যত ব্যৱহৃত কিছু বাদ্যযন্ত্ৰৰ লগত ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰোঁ। ৰাভা নৃত্যৰ লগত জড়িত কৃষি পদ্ধতি, উৎসৱ পাৰ্বণ আদি সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰোঁ। ৰাভা নৃত্য কৰোঁতে পৰিধান কৰা সাজপাৰ, অলংকাৰ আৰু বিভিন্ন সঁজুলিৰ বিষয়ে জানিবলৈ সহায় কৰোঁ। ৰাভা জনগোষ্ঠীৰ সংস্কৃতি, ৰীতি নীতি, পৰম্পৰাসমূহৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলেও জ্ঞাত নহয়। গতিকে ৰাভা নৃত্যৰ জৰিয়তে তেওঁলোকৰ মাজত এই বিষয়সমূহ জনপ্ৰিয় কৰি তোলোঁ। ইয়াৰ পিছত বিষয়বস্তুৰ ব্যৱহাৰ আগবঢ়াব। বিষয়বস্তুৰ ব্যৱহাৰ পাঠৰ লগত সংগতি ৰাখি আমি বিভিন্ন বিষয়বস্তু আছোঁ। কিন্তু ৰাভা নৃত্যৰ এক অবিচ্ছেদ্য অংশ। সেয়া লাগিলে সাজপাৰে হওক বা বাদ্যযন্ত্ৰ। ৰাভাসকলে বিভিন্ন অনুষ্ঠানত যেনে মাছ মৰা, চিকাৰ কৰা, মৃতকৰ কন্দা আদি বিভিন্ন অনুষ্ঠানত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰে। ৰাভাসকলৰ প্ৰধান বাদ্যযন্ত্ৰসমূহৰ ভিতৰত আছে বাদুংডুপ্পা, আৰা, চিংৰা, কাৰণম ইত্যাদি। ইয়াতে জনোৱা হ'ল যে আমি যিখিনি বাদ্যযন্ত্ৰ প্ৰদৰ্শন কৰিব পৰা নাই, সেইখিনি চিত্ৰৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিবলৈ প্ৰয়াস কৰিছোঁ। এইবিধ হৈছে লুভা। ইয়াক মহিলা বা ছোৱালীসকলে পাচলি সংগ্ৰহ কৰিবলৈ ব্যৱহাৰ কৰা দেখা যায়। এইবিধ হৈছে ভাকে। ইয়াক পুৰুষ বা ল'ৰাসকলে খেতি কাৰ্য বা হাবি জংঘল কটা আদি ক্ষেত্ৰত ব্যৱহাৰ কৰা দেখা যায়। এইবিধ হৈছে বাদুংডুপ্পা। বাদুংডুপ্পা হৈছে অসম আৰু ইয়াৰ ওচৰৰ অঞ্চলৰ খিলঞ্জীয়া ৰাভা জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰ। ৰাভা সমাজত বাদুংডুপ্পা আত্মাক আলোড়িত কৰা সংগীত হিচাপে স্বীকৃতি দিয়া হয়। এইবিধ হৈছে হাঁহ। হাঁহ হৈছে ৰাভা জনগোষ্ঠীৰ আপুৰুগীয়া তথ্য আৰু নৃত্যগীতৰ উল্লেখযোগ্য অংশ। এইবিধ হৈছে কাৰণ্য। কাৰণ্য হ'ল অসমৰ ৰাভা জনগোষ্ঠীৰ 6 ফুট দীঘল মুখেৰে বজোৱা এবিধ বাদ্যযন্ত্ৰ। ধন্যবাদ। ইয়াৰ পিছতে বিষয়বস্তুৰ উপস্থাপন সম্পৰ্কে বৰ্ণনা আগবঢ়াব মোৰ সহপাঠী য়ামনি নাথে। আমাৰ পুৰণা অঞ্চলৰ এটি বিশেষ আৰু অন্যতম জনগোষ্ঠী হৈছে ৰাভা। ইতিমধ্যে আপোনালোকে গম পাইছে যে বহুত কেইপ্ৰকাৰৰ নৃত্য যেনেকুৱা পাৰক্ৰান্তি, কামজা,
বগীজাৰী আৰু বৈশ্য দেৱতাক সন্তুষ্ট কৰিবলৈ কৰা নৃত্য আদি সকলোবোৰ ৰাভা সংস্কৃতিৰ অন্তৰ্গত। আৰু এই নৃত্যবিলাকৰ ভিতৰত আমি হামজাৰ নৃত্যটো প্ৰদৰ্শন কৰিম বুলি মনস্থ কৰিছোঁ। সেয়েহে হামজাৰৰ বিষয়ে এটি চমু বিৱৰণ আগবঢ়াবলৈ বিচাৰিছোঁ। হামজাৰ নৃত্যৰ উৎপত্তি জানিব পৰা নাযায়। হামজাৰ নৃত্যটো বিশেষকৈ কৃষিকাৰ্যৰ লগত জড়িত হয় আৰু ৰাভাসকলৰ জনগোষ্ঠী তেওঁলোকে যেতিয়া কৃষিকাৰ্য কৰে সেইবিলাক পুৰুষ আৰু মহিলা উভয়ে ইমান উভয়ে কষ্ট কৰি একেলগে কৰে, কোনো পিছ ৰৈ নাথাকে। পুৰুষসকলে কোৰ কোদালেৰে বননি হাবি আদি চাফা কৰে আৰু মহিলাসকলে মাটিখিনি সাৰি মচি পৰিষ্কাৰ কৰি তাত বীজ ৰোৱা আৰু মাটি চোৱা কামখিনি একেলগে কৰে। আৰু কৃষিভূমি ৰক্ষাৰ অৰ্থে পুৰুষসকলে ৰাতি গছৰ ডালত ৰাতিটো কটায় আৰু দিনত মহিলাসকলে দিনৰ পৰুৱা বা চৰাইবোৰ কৃষিভূমি ৰক্ষা কৰে। যিকোনো নৃত্য পৰিৱেশন কৰিবৰ বাবে গীতৰ প্ৰয়োজন, গীত বা বাদ্যযন্ত্ৰৰ তালৰ প্ৰয়োজন। আমিও এইবেলি হামজাৰ নৃত্যটো প্ৰদৰ্শন কৰাৰ অৰ্থে এটি ৰাভা গীত বাছনি কৰি লৈছোঁ। এই ৰাভা গীতিৰ শিৰোনাম হৈছে ৰিবা 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 ৰিবা। আৰু গানটো প্ৰথম এফাকি এনেধৰণৰ: ৰিবা 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 তাকাই চুকি দিম তাকাই ৰিবা 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 তাকাই চুকি দিম তাকাই ৰিবা হাৰুনা হাসুনা তাচিবা বেনাইনা হাৰুনা হাসুনা তাচিবা বেনাইনা তাকায়ান হামজার গোনা তাকায়ান হামজার গোনা। ইয়াৰ অৰ্থটি সাধাৰণতে বৰ্ণনা কৰিবলৈ বিচাৰিছোঁ। ইয়াৰ অৰ্থটি হৈছে যে আশা, সকলোৱে আশা, প্ৰত্যেকখন গাঁৱৰ পৰাই আশা, কোৰ পিঠা কোৰ কোদাল আদি লৈ আশা। আমি পৰ্বতৰ পৰা সমুদ্ৰলৈ হাবি বননি চাফা কৰি আৰু তাত আমি মাতিম আশা, সকলোৱে ওলাই আশা। ইয়াৰ পিছতে সামৰণি পাঠ আগবঢ়াব মোৰ সহপাঠী বন্দনা চৌধুৰীয়ে। সংস্কৃতি আমাৰ জীৱন। সঁচাকৈ এই কাৰ্যকলাপৰ জৰিয়তে আমি ৰাভা সংস্কৃতিৰ লগত পৰিচয় হৈ এক নতুন অভিজ্ঞতা কৰিম। এই সময়ছোৱাত আমি ভাষা উচ্চাৰণৰ লগতে সাজপাৰ, আ অলংকাৰ, বাদ্যযন্ত্ৰ, সা সঁজুলি আদি তথ্য সংগ্ৰহ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হৈছিল। যদিও আমি ৰাভা নৃত্যত ব্যৱহৃত সাজপাৰ, আ অলংকাৰ, বাদ্যযন্ত্ৰ আদিৰ লগত পৰিচয় হৈ নিজৰ জ্ঞানৰ পৰা চহকী কৰাৰ লগতে দুই এটি ৰাভা ভাষা ক'বলৈও শিকিলোঁ। সৰ্বশেষত আমি ৰাভা সংস্কৃতিৰ অন্তৰ্গত হামজাৰী নৃত্যটি প্ৰদৰ্শন কৰি আমাৰ কাৰ্যকলাপৰ সামৰণি মাৰিম। আহকচোন আমি সকলোৱে মিলি হামজাৰী নৃত্যটি উপভোগ কৰোঁ। ৰিবা 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 হুই ৰিবা সাকাই সহি দিন জাকাই ৰিবা হারাইনা হাসিনা তাসিবা গিরাইনা হারাইনা হাসিনা তাসিবা গিরাইনা সাকায়ান হামজারি বনা সাকায়ান হামজারি বনা রিবা 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 হুই রিবা সাকাই সঙ্গী দিন জাকাই রিবা
লাগিল পারফর্ম করি দিয়া মজা